এপ্ৰিললৈ বহুত বেছি দিন নাই আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যি কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেহ'লে মাত্ৰ আৰু কেইটামান দিন মানে এই দুদিন আৰু মাজত মাত্ৰ তোমালোকে ধৰি লোৱা। এতিয়া তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট প্ৰকৃততে কোন তাৰিখে দিব, কি হ'ব, আৰু গেছ মাৰ্কৰ ক্ষেত্ৰত তোমালোকে কৈ আছিলা কি হ'ব, সকলোতে দিবনে ইংৰাজী অসমীয়া এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে জানিব বিচাৰিছিলা। উত্তৰটো তোমালোকক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দিম। প্ৰকৃততে তোমালোকৰ ৰিজাল্ট 10 তাৰিখে দিবনে, কি হ'ব, সকলোখিনি কথা তোমালোকে ভিডিঅ'টো শেষৰলৈকে চোৱা। শেষৰলৈকে চাবা বুলি আশা কৰিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, শেষৰলৈকে চোৱা। আৰু শেষত তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবা যে পৰীক্ষা কেনেকুৱা ধৰণৰ হৈছিলে, কোনখন পেপাৰলৈ তোমালোকৰ বহুত বেছি ভয় লাগি আছে বা এইখিনি। আৰু ভয় লাগি যদি আছে তেনেহ'লে তোমালোকক এইকেইটা কেইটামান কথা ক'ম, শেষলৈকে চাবা। আৰু এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি আহিছা চেনেলটোলৈ, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে আগতীয়াকৈ চাবলৈ পোৱা। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিবা আৰু লাইক এটা কৰি দিবা বুলি আশা কৰিলোঁ। এতিয়া আগন্তুক 26 নিৰ্বাচনো আহি আছে। নিৰ্বাচনৰ 9 তাৰিখে পৰিছে। তোমালোকৰ ফলাফলৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে 10 তাৰিখ বুলি। যিহেতু সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে কোনোবা এজন ছাত্ৰই সুধিছিলে যে মামা আমাৰ পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিয়া হ'ব ৰিজাল্ট। তো মুখ্যমন্ত্ৰী মহোদয়ে 10 এপ্ৰিল বুলি ক'লে 10 এপ্ৰিল বুলি। এতিয়া প্ৰকৃততে 10 এপ্ৰিলতে দিবনে? 9 তাৰিখে শেষ হৈ যাব আৰু 10 এপ্ৰিলতে দিয়াৰ সম্ভাৱনা বহুত বেছি আছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য তেনেদৰে আগবঢ়ালে। তো 10 এপ্ৰিলতে তোমালোকে পোৱাৰ সম্ভাৱনা আছে, আৰু যদিও অফিচিয়েলি কোনো ধৰণৰ ঘোষণা কৰা নাই। নিশ্চয় কৰিব, আৰু এই মাজত মাত্ৰ এইকেইটা দিন আছে, কৰিব নিশ্চয়। এতিয়া কথাটো হ'ল, তোমালোকে বহুতে সুধি আছিলা গেছ মাৰ্কৰ ক্ষেত্ৰত অসমীয়াত দিবনে ইংৰাজীত দিবনে। তো গেছ মাৰ্কৰ পদ্ধতিবিলাক আমি যদি চাওঁ কিছু সময়ত বেলেগ ধৰণৰ হৈ থাকে। এতিয়া কথাটো হ'ল কি, তোমালোকে টোটেল মাৰ্কটো কিমান পাইছা, আৰু গেছ মাৰ্ক দিব পৰাকৈ তুমি যিখনত এতিয়া ধৰি লোৱা ইংৰাজীতে হওক অসমীয়াতে হওক এনেদৰে সুধিছা যে দিব নিদিব। তোমালোকে যদি যিটো পদ্ধতি তেওঁলোকে শিক্ষা বিভাগে সেইখিনি কি কৰি থৈছে, গঠন কৰি থৈছে যে ইমানটো নম্বৰ পালে তোমালোকে যি ছাবজেক্টে নহয় গেছ মাৰ্ক দিব পৰা হ'ব, যদি তোমালোকৰ টোটেল মাৰ্কটোত সেইখিনি 5 মাৰ্কৰ ওপৰত হৈ থাকে, তেতিয়া নিশ্চয় তোমালোকে সেই নম্বৰটো পালে গেছ মাৰ্ক দিব। তো তোমালোকক মোক কনফিউজন যিটো দূৰ কৰি দিলোঁ, তোমালোকে সুধি আছিলে যে ইংৰাজীত দিব নিদিব, অসমীয়াত দিব নিদিব, দিব, সেই নম্বৰটো তোমালোকে পাব লাগিব। তেতিয়া বহুত বেছি চিন্তা কৰি নাথাকিবা। এটা কথা, পৰীক্ষা এটা দিয়াৰ পিছত চিন্তাটো হৈয়ে থাকে যে কি হ'ব কি নহ'ব, মই কোন বিভাগত ল'ম, ক'ত পঢ়িম, এনেকুৱা ধৰণৰ, কি ITI পঢ়িম নেকি বা এনেকুৱা ধৰণৰ চলি থাকে। তথাপিতো এইখিনি কম যে পৰীক্ষাটো যিহেতু দি গ'লা, তাতো চিন্তা কৰিবলগীয়া বিষয়টো নাথাকে। এই পৰীক্ষাটোত তুমি যদি ভবামতে ফলাফলটো তুমি নোপোৱাও, তাত তোমালোকে কিন্তু বহুত বেছি হতাশ হৈ নাযাবা। কাৰণ কেলৈ, এইটোৱে জীৱনৰ শেষ পৰীক্ষা নহয়, এইটো এয়া মাত্ৰ তোমালোকৰ আৰম্ভণি হৈছেহে। জীৱনৰ প্ৰথম পৰীক্ষা বুলি ধৰি লোৱা। প্ৰথম পৰীক্ষাত তুমি যেনেদৰে বিচাৰিছিলা হয়তো নাপাৰিব পাৰা, সেইখিনি পাছ নকৰিব পাৰা, তেনেদৰে অলপ 2-1 কমিবও পাৰে, বা যিয়ে বিচাৰিছিলে কোনোবাই ভবামতে 2-1 বেছিও হ'ব পাৰে। তো মূল যিটো লক্ষ্য জীৱনৰ, সেইটোলৈ আগুৱাই যাবলৈ হ'লে তোমালোকে হতাশ নহ'বা। হতাশ হ'লে কাৰণ কেলৈ, যিবিলাক তোমালোকে মনত সপোন পুহি ৰাখিছা সেইবিলাক ভাগি যাব। চ' সেইবাবে সদায় পজিটিভ চিন্তা কৰিবা, পজিটিভ চিন্তাধাৰাৰে জীৱনটো আগুৱাই লৈ যাবা, তেতিয়া তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা হ'ব। আৰু আমি সেইটোৱে কামনা কৰোঁ, তোমালোকৰ আগন্তুক দিনসমূহ ভাল হওক, সকলোখিনি তোমালোকৰ পৰীক্ষা ভাল হওক, সেয়াই কামনা কৰিছোঁ। সদায় পজিটিভ ভাবি ৰাখিবা, আৰু ফলাফলৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰাৰ লগে লগে গমেই পাবা। যদি গম নোপোৱা সেইখিনি মই ভিডিঅ'ৰ জৰিয়তে জনাম, আৰু বাকীখিনিতো তোমালোকে বাতৰি চালে গমেই পাবা। বাৰু যিকি নহওক, এইখিনিয়ে জনালোঁ তোমালোকক। সদায় পজিটিভ ৰাখিবা, নিজৰ চিন্তাধাৰাটো উচ্চ ৰাখিবা, সদায় সেইখিনি আৰু তোমালোকে পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিবা। এইবাৰ এইখিনি যদি কিবা এটা নম্বৰত কম পালা, তেনেহ'লে আগন্তুক সময়ত তোমালোকে চেষ্টা কৰিবা। আজিলৈ ইমানেই। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে তোমালোকক বাই। নতুনকৈ আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰোঁ।